কোনেও মোৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আৰু শিৱসাগৰৰ কণ্ঠ এই মানুহবিলাকে এনেকে মোক ধৰিব পাৰে নে? এক মিনিট ৰ'ব, কভিড টেষ্ট কৰি চাওক। এই মানুহবিলাকে মোক এনেকে টানিব পাৰে নে নোৱাৰে? কভিড হৈ থাকোঁতে পাৰে নে নোৱাৰে? কোনে মোক টেণ্টত ধৰিছা? কি চলি আছে আজি কভিডত মানুহক ঘন সজাগতা কৰিব লাগে। ঘন সজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে আজি মানুহক কেনেকে মাৰি আজি ঠেলি আনিছে কেনেকে ঠেলি আনিছে মানে আপোনালোকে নকয় মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে। এইটো কথা কৈ দিলো, বিজেপি চৰকাৰকো কৈ দিলো, হত্যা কৰিব পাৰিব তেওঁলোকে, কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে। অসমীয়া জাতিৰ হৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম। এনেকৈ আচলতে যিটো অত্যাচাৰ কৰিছে সেইটো বেলেগেই কথা, কিন্তু জনপ্ৰতিনিধিজনে আচলতে এনেকৈ মানে সদনলৈ আহিবলৈ নিদিয়া কথাটো এটা অত্যন্ত গৰ্হিত কথা হ'ব। আৰু সেইকাৰণে মই আজি পইণ্ট অফ অৰ্ডাৰত সেই কথাটো উল্লেখ কৰি গগৈ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য আৰু শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। ধন্যবাদ। I now request Sri Aminul Islam Muhammad. Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.